নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 জুলাই। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আত্মহত্যা মহিলাৰ বেংক একাউণ্টত কেতিয়া সোমাব 10,000 টকা। আকৌ নতুনকৈ আৰম্ভ হৈছে গছপুলি ৰোপণ কৰা প্ৰক্ৰিয়া, কিন্তু এতিয়ালৈকে আত্মহত্যা মহিলাৰ 10,000 টকা সোমোৱা নাই। কেতিয়া সোমাব আপোনাৰ বেংক একাউণ্টত 10,000 টকা। লগতে নতুনকৈ অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ বাবে কেতিয়া হ'ব আবেদন, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণকৈ প্ৰকাশ কৰিলে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে আজিৰ দিনটোত। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 5G নতুনকৈ আৰম্ভ হোৱাৰ BSNLৰ অসমত BSNLৰ 5G নিৰ্মাণ হ'ব 3,000 টাৱাৰ। ৰাজ্যৰ লাখ লাখ টেলিকম গ্ৰাহকলৈ এটা সুখবৰ। অসমত পূৰ্ণগতিত চলিছে BSNL 5Gৰ উন্নতিকৰণৰ কামসমূহ। অসমত প্ৰথমটো BSNL 5G টাৱাৰে আগবঢ়াইছে সেৱা। অসম নাগালেণ্ড সীমান্তত নিৰ্মাণ হৈ আছে সৰ্বমুঠ 115টা BSNL মোবাইলৰ টাৱাৰ। প্ৰথমটো 5G নেটৰ টাৱাৰৰ সেৱা আৰম্ভ হৈছে সৰুপথৰ আৰু চেতিয়া গাঁৱত। হয়, আপুনি ঠিকেই শুনিছে, এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে BSNL কোম্পানীয়ে। সামাজিক মাধ্যমত এই কথা জনালে সৰুপথৰৰ বিধায়ক বিশ্বজিৎ ফুকনে। ইতিমধ্যে গাঁও এলেকাত BSNL আৰম্ভ কৰিছে টাৱাৰ স্থাপনৰ ব্যৱস্থা। জিঅ' এয়াৰটেলৰ দাম বৃদ্ধিৰ পিছতে বহু গ্ৰাহক আহিছে BSNLলৈ। অসমত BSNLে আৰম্ভ কৰিছে 3,000 টাৱাৰ স্থাপনৰ প্ৰক্ৰিয়া। টাটাৰ সৈতে BSNLে কৰিছে 15,000 কোটি টকাৰ চুক্তি। অসমত দৈনিক 1,000 লোকে নতুনকৈ লৈছে BSNLৰ সুবিধা। ৰাজ্যৰ লাখ লাখ টেলিকম গ্ৰাহকলৈ এটা সুখবৰ। হয়, আপুনি ঠিকেই শুনিছে, জিঅ' বা এয়াৰটেলৰ যিখন মূল্য বৃদ্ধি কৰিছে তাৰ পিছত এতিয়া সকলোৱে পৰ্ট কৰি আছে BSNLলৈ। চ' বন্ধু বান্ধৱীসকল, আপুনি কি কৰিব? আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, গৌৰৱ গগৈয়ে এটা ডাঙৰ মন্তব্য কৰিছে। আমি উন্নয়নৰ কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ কথা কয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক থকা সৰকা কৰিলে বিৰোধী উপদলপতি গৌৰৱ গগৈয়ে। কা আৰু হিন্দু মুছলমানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰিছে। কংগ্ৰেছৰ বৈঠকত ব্লু প্ৰিণ্টক লৈ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে। পৱন সিং গটৰক বদনাম কৰিবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এজন চাহ জনগোষ্ঠীয় নেতাক বদনাম কৰিব নালাগে বুলি মন্তব্য কৰিছে গৌৰৱ গগৈ। চাহ জনগোষ্ঠীয় লোকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বেয়া পায়। মন্ত্ৰিত্বৰ ক্ষেত্ৰত পবিত্ৰ মাৰ্গাৰিটাতকৈ যোগ্য আছিল কামাখ্যা প্ৰসাদ তাছাই। সেইবাবে তেলিৰ টিকট কাটিলে আৰু কামাখ্যা প্ৰসাদ তাছাক মন্ত্ৰিত্ব নিদিলে। আমিও বিজেপিৰ বৈঠকৰ খবৰ পাইছোঁ। আমি কিন্তু মাৰ্কেটিং নকৰোঁ। শেষত জনতাই সিদ্ধান্ত ল'ব। মুখ্যমন্ত্ৰীৰ বয়স কম তথাপিও বেমাৰ হৈছে। 1.5 বছৰ হিন্দু মুছলমান কৰি ৰাজনীতি শেষ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আমি উন্নয়নৰ কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ কথা কয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক থকা সৰকা কৰিলে বিৰোধী উপদলপতি গৌৰৱ গগৈয়ে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নিৰাপত্তাক লৈ ৰাজনীতি নকৰিব, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। কংগ্ৰেছলৈ এই আহ্বান জনালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰাপত্তাক লৈ ৰাজনীতি নকৰিব, কংগ্ৰেছলৈ আহ্বান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মোক নিৰাপত্তাৰ প্ৰয়োজন নাই, মই মানুহৰ মৰমৰ মাজত থাকোঁ। ৰাহুল গান্ধী অসমলৈ আহিলে ৰাহুল গান্ধীৰ নিৰাপত্তাৰ খৰচ কৰে চৰকাৰে। ঝাৰখণ্ডৰ ভ্ৰমণত নিৰাপত্তাৰ ব্যয়ক লৈ কংগ্ৰেছৰ মন্তব্যৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীগৰাকীৰ। নিৰাপত্তাক লৈ ৰাজনীতি নকৰিব, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ মন্তব্য কৰিছে কংগ্ৰেছলৈ। লগতে কংগ্ৰেছ চৰকাৰক আহ্বান জনাইছে এনেকৈ। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সদনত মোদী চৰকাৰৰ শিক্ষামন্ত্ৰীৰ মুখ বন্ধ কৰিলে ৰাহুল গান্ধীয়ে। হয়, আপুনি ঠিকেই শুনিছে, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। সদনত মোদী চৰকাৰৰ শিক্ষামন্ত্ৰীৰ মুখ বন্ধ কৰিলে ৰাহুল গান্ধীয়ে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক তুলথনা ৰাহুল গান্ধীৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে শিক্ষামন্ত্ৰীয়ে। পৰীক্ষাৰ কেলেংকাৰীক লৈ ৰাহুল গান্ধীৰ প্ৰশ্নত উত্তাল সদন। ধন থাকিলে আপুনি কিনি ল'ব পাৰে দেশৰ পৰীক্ষা ব্যৱস্থা। দেশৰ প্ৰায়সমূহ পৰীক্ষাতে এতিয়া কেলেংকাৰী হয়। সদনত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ গৰ্জন ৰাহুল গান্ধীৰ।
সদনত মোদী চৰকাৰৰ শিক্ষামন্ত্ৰীৰ মুখ বন্ধ কৰিলে ৰাহুল গান্ধীয়ে হয় বন্ধু-বান্ধৱীসকল ৰাহুল গান্ধীয়ে যিটো মন্তব্য কৰিছে সদনত ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰপিছত অসমবাসী ৰাজক চলাইছে আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পুনৰ 3 কোটি মানুহে গছপুলি ৰুব লাগিব অসম চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বন্ধু-বান্ধৱীসকল আগতে যিসকল ব্যক্তিয়ে নতুনকৈ গছপুলি ৰোপণ কৰিছিল আৰু সেইসকল ব্যক্তি কিন্তু চৰকাৰে প্ৰদান কৰিব কৈছে 10,000 টকা কিন্তু এতিয়ালৈকে কিন্তু চৰকাৰে আপোনাৰ বেংক একাউণ্টত টকাটো সোমাই দিয়া নাই আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাই কিন্তু গছপুলি ৰোপণ কৰিছিল যদি আপুনি অমৃত বৃক্ষ আন্দোলনৰ গছপুলিটো ৰোপণ কৰিছিল তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত আত্মসহায়ক গোটৰ 10,000 টকাটো সোমাইছে না নাই যদি সোমাইছে নিশ্চয় কমেণ্ট কৰিব কিয়নো এতিয়ালৈকে কিন্তু চৰকাৰে 10,000 টকা সোমাই দিয়া নাই কেতিয়া চৰকাৰে সোমাই দিব এই 10,000 টকা সকলোৰে মনত এখন প্ৰশ্ন উত্থাপন হৈছে লগতে নতুনকৈ এখন ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে আগষ্ট মাহত চৰকাৰে কিন্তু আত্মসহায়ক গোটৰ 10,000 টকা প্ৰদান কৰিব কিন্তু আসলতে চৰকাৰে দিব নাই এই 10,000 টকা লগতে অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকত নতুনকৈ ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি দিব ইয়া সম্পূৰ্ণকৈ কেতিয়াৰ পৰা আৰম্ভ হ'ব লগতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছিল আজিৰ দিনটোত সো বন্ধু-বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'